এবার কাৰ্বি আংলঙৰ এক্স কেপিএলটি ৱেলফেয়াৰ ছ'চাইটি আয়োজন কৰিছে উপহাৰ কুপনৰ খেল। ৰাজ্যৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই মুকলি কৰিলে খেল। ৰাজ্যক নিশ্চিত মনে টিকট কটাৰ আহ্বান জনাই অভিনেতা বিপুল ৰাভাই। গাখীৰৰ নিচিনা চাফা পদ্ধতিৰে খেল অনুষ্ঠিত হ'ব বুলি আশ্বাস প্ৰদান বিপুল ৰাভাৰ। এখন ধুনীয়া খেল হ'ব, পুৰা একদম ক্লিয়াৰ, গাখীৰ নিচিনা চাফা ধুনীয়া খেল। আপোনালোকে একদম অন্তৰেদি কাটক, ভগৱানে ক'ত কি দিছে, আল্লাই ক'ত কি দিছে একো ঠিক নাই। মাত্ৰ 100 টকাৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব এই উপহাৰ কুপন। ইতিমধ্যে পৰিচালনা সমিতিয়ে টিকটৰ বাবে মুকলি কৰিছে নম্বৰ। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনাই ল'ব বিচাৰিছো। আশীৰ্বাদ কৰক যাতে অনুষ্ঠানটো ভালকে আগবাঢ়ি যায়। আৰু এটা অনুৰোধ, আৰু তেখেতসকলে যাতে আমাৰ টিকেটৰ যিটো অৰিহণা 100 টকা নেকি, 100 টকা আৰু যে নহওক তেখেতসকলে মোক কথা দিছে, হেৰি হোৱাৰ পিছত আমাৰ যিবিলাক দুখীয়া মানুহ সেইবিলাককো চাব, আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালী স্কুলত কিছুমানক প্ৰায় যিবিলাক বেছি দুখীয়া তেখেতসকলে সহায় কৰিম বুলি কৈছে। মোৰ ভাল লাগিছে, এইবিলাক বস্তুহে মেইন বস্তু। সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ দাদাসকলক আৰু মোক ইয়াত মতাৰ বাবে। আৰু যে নহওক এখন ধুনীয়া খেল হ'ব, পুৰা একদম ক্লিয়াৰ, গাখীৰ নিচিনা চাফা ধুনীয়া খেল। আপোনালোকে একদম অন্তৰেদি কাটক, ভগৱানে ক'ত কি দিছে, আল্লাই ক'ত কি দিছে একো ঠিক নাই। জাগাত যদি লাগি যায় উঠি যাব। সেইকাৰণে কৈছো লটাৰীটো ভাগ্যত চবৰো নাথাকে, কিন্তু ধুনীয়াকে আগবাঢ়ি আহক এটা অনুষ্ঠানৰ স্বাৰ্থত। আৰু তেখেতসকলে ইমান কষ্টকে সংগ্ৰাম কৰি নিজৰ জীৱনটোকো একো নাভাবি তেখেতসকলে এটা আহি কিনে ইমান ধুনীয়া কিন্তু কষ্ট কৰিছে। মই কামাখ্যা মাৰ ওচৰত আশীৰ্বাদ বিচাৰিছো, আৰু এখন ধুনীয়া এটা খেল হওক, যাতে একো ভেজাল নাথাকক তাকে কামনা কৰিছো। সকলোৱে আগবাঢ়ি আহক আৰু তেখেতসকলক আকৌ মৰম দিয়ক, আৰু যাতে এনেকুৱা অনুষ্ঠানৰ মাজেৰে আমাৰ দেনগাঁও অৰ্থাৎ আমাৰ কাৰ্বি আংলঙৰ জেগাবিলাকত যাতে তেখেতসকলে আগভাগ লওক, মই তাকে কামনা কৰিছো। এইখিনি মই ক'বলগীয়া বেছি দীঘলে নকৰো। এক্স কেপিএলটি ৱেলফেয়াৰ ছ'চাইটিৰ মানে ৰিচৰ্ট যাতে যেন বেলেগ নহয়, মানে ইলিগেল নহয়, মানে লিগেলত যাব লাগিব। মানে যিমানটো আছে 100% ক্লিন, আৰু ইলিগেল যাব নোৱাৰে। কিন্তু আমাৰ ইয়াত কাৰ্বি আংলঙতে এইটো দেনগাঁও ফিল্ডতে খেলা হ'ব, যাতে যেন একো নহয়। এক্স কেপিএলটি ৱেলফেয়াৰ ছ'চাইটি মানে ৰিচৰ্ট আমি যেতিয়া যেন খেলটো পাতিছোঁ, যিটো আমি পাহাৰৰ পৰা যিটো নামি আহোঁ, মানে যাতে যেন আমিও মানে কেডাৰ্ছক মানে আগুৱাই লৈ যাব পাৰিম বুলি সেই খেলটো পাতিম। নকৰিম। আৰু আমাৰ কমিটিয়ে বিশ্বাস আছোঁ যে 100% এই খেলটো